ঐ লোৱা কি হ'ল তোৰ তই যে মোক ইমান ইগনোৰ কৰি আছ ঐ হ'ব দে তোক মই বেয়া পাইছোঁ যা মই ইমান দিন মামাৰ ঘৰত আছিলোঁ মামাৰ ঘৰৰ পৰা আহিয়ে তোক লগ কৰিব আহিছোঁ তই আকৌ মোক এনেকৈ ইগনোৰ কৰিছ মাতো নামাতোকৈহে মাতিছ আৰু মোৰ ফালে চোৱাও নাই হাৰে মই কি কৰিলোঁ তোক মই তোক বেয়া পাইছোঁ বেয়া পাইছ কিয় বেয়া পাইছ ঐ মইচোন তোক মামাৰ ঘৰলৈ যাওঁতেই কৈ গৈছিলোঁ যে এইবাৰ পৰীক্ষাৰ শেষত মোক মামাৰ ঘৰলৈ মায়ে বহুত দিন থকাকৈ পঠাইছে সেয়ে অলপ দিন থাকিলোঁ তইতো এতিয়া হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত ভালদৰে ৰিজাল্ট কৰি চহৰত পঢ়িবলৈ গুচি যাবি তেতিয়াচোন মই এই গাঁৱত অকলেই থাকিব লাগিব তইচোন চহৰত পঢ়িবলৈ যোৱাৰ কথা কৈছ একেখন চহৰতে একেখন কলেজতে পঢ়িম আৰু সেইটোনো কি ডাঙৰ কথা আৰে এতিয়া মোক কিয় বেয়া পালি সেইটোতো ক তোক বেয়া পোৱাৰ এটাই কাৰণটো বা কি মই জানিব পাৰোঁনে তোৰ ড্ৰেছ হা মোৰ ড্ৰেছ বেয়া দেখিছ তই মানে কি এই চুটি কাপোৰবোৰ কিয় পিন্ধ হা ইমান শ্বৰ্ট স্কাৰ্ট আৰু এইটো টপ তোৰ পেটৰ আধা ওলাইয়ে আছে সেইটো কাৰণে তই মোক বেয়া পাইছ সেইযোৰ মোক মামীয়ে আনি দিছে মোক কৈছে মই দেখিব মৰম লগা আৰু এই শ্বৰ্ট ড্ৰেছবোৰত বোলে মোক দেখিব আৰু বেছি মৰম লাগিব মামীয়ে নিজৰ জীয়েককো এইদৰে সজাইছে সেইবাবে মোক দিছে পিন্ধিব মামী চহৰীয়া যে সেই ষ্টাইলবোৰ জানে তোৰ মামীৰক কৈ দিবি সেই চহৰীয়া ষ্টাইলবোৰ এই আমাৰ গাঁৱলীয়া জেগাত শোভা নাপায় মামী এইযোৰ দিছে আৰু পিন্ধিছোঁ মাহঁতেও একো কোৱা নাইচোন তোৰনো কিয় ইমান বেয়া দেখাবৰ লগা হ'ল আকৌ মই মুঠতে এইবোৰ ভাল নাপাওঁ মই একেবাৰে ভাল নাপাওঁ কেনেকুৱা লাগিছে দেখিব তাৰমানে তই মোক এই ড্ৰেছযোৰত বেয়া দেখিছ তই দেখিবলৈ ধুনীয়া যি পিন্ধ তাকে শুৱাই কিন্তু এইবোৰ কাপোৰে কিবা এটা ভাল লগা নাই ইমান শ্বৰ্ট ড্ৰেছ নিপিন্ধিবি তই ইমান জ্বলিছ কিয় জ্বলা নাই তোক ভাল লগা নাই কাৰণে ভাল লগা নাই বুলিয়ে কৈছোঁ মই শ্বৰ্ট ড্ৰেছ পিন্ধিলে তোৰ ভাল নালাগে তাৰ অৰ্থ মই কি বুজি ল'ম কি বুজিবি আৰু মই তোৰ ফ্ৰেণ্ড তোক মই মানুহে বেয়া বোলাটো বা বেয়াকৈ চাব নিবিচাৰোঁ নহয় কেৱল ফ্ৰেণ্ড নে তই মোৰ ফ্ৰেণ্ড আৰুনো কি তই তোৰ মনৰ কথাবোৰ মোক প্ৰকাশ নকৰিলে নাই আৰু মই যেতিয়া চহৰত পঢ়িবলৈ গুচি যাম চহৰত বেলেগ ল'ৰাই মোক প্ৰপ'জ কৰিব তেতিয়া তই কিন্তু মোক দুখ নিদিবি মই বেলেগ ল'ৰা ভাল পাম ঐ কি কৈছ তই এই কথা ক'ব পাৰিলে কেনেকৈ বেলেগ ল'ৰা ভাল পাম বুলি মই তোক প্ৰকাশ নকৰিলেও তই কি বুজি নাপাৱ নেকি মই তোক কিমান ভাল পাওঁ কি তই মোক ভাল পাৱ ক'লোৱেচোন এতিয়া তোৰ মুখৰ পৰা এই শব্দটো এই বাক্যশাৰী শুনিবলৈ মই কিমান দিন বাট চাই আছোঁ তই মোক নকলিয়ে ক্লাছ 8ৰ পৰা তোৰ পিছত লাগি আছোঁ মই জানোনে মানে তোৰ কথা ভাবি থাকোঁ পঢ়াত টেবুলত বহি সেইবাবে পঢ়াত মানে মেট্ৰিকত ৰিজাল্ট ভবাৰ দৰে নহ'লে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টো কি হয় মই নাজানো দেই চহৰত পঢ়িবলৈ পাওঁ নে নাপাওঁ তোক মই আগতেই কৈছিলোঁ ভালদৰে পঢ়িবি মোৰ লগত চহৰত পঢ়িব যাব লাগিব তোৰ ৰিজাল্ট বেয়া হ'লে চাবিচোন মোৰ কলিজা ভালদৰেই পঢ়িছোঁ দে মই এই কথাটো অনুপমাহঁতক কৈ দিওঁ নেকি বলিয়া হৈছে নেকি হিয়া তই এই কথাবোৰ অনুপমাহঁতক এতিয়া কৈ দিলে গাঁৱত ওলাই পৰিব আৰু ঘৰত গম পাব আৰু চহৰত পঢ়িবলৈ দুয়োটাকে একেলগে যাবলৈ দিব বুলি ভাবিছ নেকি তই আইজৈ মোৰ কলিজা মই নভবা কথাবোৰ তই ভাব সেইবাবে ময়ো তোক ভাল পাওঁ হ'ব দে তই অলপ আঁতৰি যা সিমান ওচৰলৈ আহিলে মানুহে দেখিলে কি বুলি ভাবিব হ'ব দে একেবাৰে আঁতৰি আহিছোঁ সাহসেই নাই তোৰ সাহস নথকা নহয় মোৰ আছে কিন্তু সাহসৰ লগতে মোৰ সন্মানো আছে হ'ব দে কালিলৈ আবেলি নৈ পাৰলৈ আহিবি ঠিক আছে কালিলৈ চহৰলৈ যাবি ইয়াত গাঁৱত থকাৰ দৰে চহৰত নাথাকিবি আৰু এই চুটি কাপোৰবোৰ আধা শৰীৰ ওলোৱা কাপোৰবোৰ ভিতৰতেই যি পিন্ধিলি চহৰৰ হোষ্টেলতো এইবোৰ কাপোৰ নিপিন্ধিবি মানুহৰ নজৰ লাগিব আৰু আজিকালি যুগত কি ঘটি আছে দেখিছই নহয় আৰে মা একেটা কথাকেনো কিমান বুজাই আছা তুমি অথনিৰ পৰা বাৰু তুমি আৰু উৎপলৰ মাজত একো পাৰ্থক্য নাই দেই উৎপলেও একে কথা চুটি কাপোৰ নিপিন্ধিবি ইটো নিপিন্ধিবি সিটো নিপিন্ধিবি আৰু তুমিও একে উৎপলে আকৌ তোক চুটি কাপোৰ নিপিন্ধিবি বুলি কিয় কয় নহয় মানে উৎপলো গাঁৱলীয়া যে আমি যে গাঁৱলীয়া সি কেতিয়াবা কয় মানে কেতিয়াবা যে মই শ্বৰ্ট স্কাৰ্ট পিন্ধো মামীয়ে দিয়া হ'ব সেইবোৰ বাৰু বাদ দে তই খোৱা বস্তুকেইটা ভালদৰে সামৰি লৈছ নহয় কাম এটা কৰিবি উৎপলো তহঁতৰ কলেজতে পঢ়িছে সি বইজ হোষ্টেলত থাকিব তই গাৰ্লছ হোষ্টেলত থাকিবি উৎপলটো সৰুৰ পৰা লগৰ তই তাকো লাৰু পিঠা কেইটামান দি দিবি বাছত যাওঁতেই মা এটা কাম কৰা নহ'লে তাৰ বাবে সুকীয়াকৈয়ে পেক কৰি দিয়া তাৰ মাকে অৱশ্যে দিছে চাগে হ'লেও মোৰ হাতত দুটামানো তাক দি দিবি মই সুকীয়াকৈয়ে পেক কৰি দিম তই মাথো বেগটো তাক বাছত দি দিলেই হ'ব মোৰ মৰমৰ মাজনীয়ে জোঁৱাইকলৈ এতিয়াৰ পৰা টোপোলা বান্ধিলেই জোঁৱাইক কোন মোৰ জোঁৱাইক নহয় মানে মা এতিয়া যেনেকৈ
তুমি উৎপললৈ টোপোলা বান্ধিছা, ঠিক সেইদৰে আগলৈ জোৱাইলৈও যে বান্ধিবা। তোমাৰ মানুহৰ প্ৰতি থকা মৰমবোৰৰ কথা কৈছো। নাজানো দেই, তই আজি কি বকি আছ মুখেৰে। ভাত খাই লহি। মা, মই ঠিকেই বকিছো, খালি তোমাৰ ওচৰত সকলোবোৰ স্পষ্টকৈ কৈ দিব নোৱাৰো। মা, মই উৎপলক ভাল পাওঁ। উৎপল এইখন ঘৰৰ জোৱাই হ'ব, জোৱাই। হিয়া, তোমাৰ বয়ফ্ৰেণ্ডে তোমাক বহুত শাসনৰ ৰাখে যেন পাইছো দেই। ইটো নিপিন্ধিবি, সিটো নিপিন্ধিবি, ইটো পিন্ধি বাহিৰত নোলাবি, কিয় তেনেকৈ কয়? তুমি এতিয়া এই শ্বৰ্ট ড্ৰেছ পিন্ধিছা যদিও হোষ্টেলৰ ভিতৰতহে, বাহিৰত পিন্ধি যাব নিদিয়ে। তোমাৰ মা দেউতাৰ দৰে তোমাক শাসন কৰে। কি গয়া, একেবাৰে সি আউটডেটেড হৈ আছে দেই। আচলতে সি আউটডেটেড নহয়, সি মোক লৈ সতৰ্ক হৈ থাকে। শ্বৰ্ট ড্ৰেছ পিন্ধিলে কি সকলোবোৰ বিপদত পৰে নেকি? শ্বৰ্ট ড্ৰেছ পিন্ধা সকলো ছোৱালীয়ে বেয়া নেকি? কি যে তোমালোকৰ ভাৱধাৰাবোৰ। অ' মাই গড। পিছে এটা কথা, কালিলৈ মোৰ এজনী বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে পাৰ্টি আছে। তুমি মোৰ লগত যাবানে? তোমাকো তাই ইনভাইট কৰিছিল, মোৰ আগতে কৰিছিল। তোমাৰ ফ্ৰেণ্ড মই চিনি পাওঁ নে নাপাওঁ? তুমি ক'ত চিনি পাবা? আমি একেলগে পঢ়িছিলোঁ হায়াৰ ছেকেণ্ডেৰী। এতিয়া তাই আন এখন কলেজত, মই আন এখন কলেজত। পাৰ্টিত যাবা? মই উৎপলক সুধি ল'ব লাগিব। সি যদি যাব পাৰ্মিশ্যন দিয়ে তেতিয়া যাম, নহ'লে নাযাওঁ। অ' মাই গড, কি যে বৰ তোমালোক যে আৰু দেই। সিটোক সুধিহে অলৈ তলৈ যোৱা, বিশেষকৈ তুমি। ইমান তলতীয়া তুমি তাৰ কথা সুধি সুধিহে ইটো কৰিবা সিটো কৰিবা। এনেকুৱা লাগিছে কেতিয়াবা যেন তুমি ভাত খাবলৈও তাৰ পাৰ্মিশ্যন লৈ ল'বা। মই ভাত খাওঁ নে নাখাওঁ তেনেকৈ নক'বা নেকি? আচলতে তাক মই বহুত বেছি ভাল পাওঁ। সি বেয়া পোৱা কামবোৰ মই কৰিব নোৱাৰোঁ, ঠিক তেনেদৰে সিও মোক বহুত বেছি ভাল পায়। তোমালোকৰ ভাল পোৱাবোৰ প্ৰকৃত নহয়, সঁচা ভাল পোৱা নহয়। সঁচা ভাল পোৱা ইটোৱে সিটোলৈ ভয় কৰি জীয়াই নাথাকে। আমি ইটোৱে সিটোলৈ ভয় কৰোঁ, ভয় নকৰোঁ। মাথো এয়া আমাৰ ভাল পোৱা। তুমি উৎপলৰ পাৰ্মিশ্যন লৈ মোক ক'বা। মইতো পাৰ্টিত যামেই, নহ'লে তুমি ৰুমত অকলে থাকিব লাগিব। ঠিক আছে বাৰু, মই তোমাক জনাম। অ'কে। মই উৎপলক সুধিব লাগিব। উৎপলে মোক নাযাবি বুলি নকয় চাগে। তই কিয় এনেকুৱানো? তই কিয় মোক যাবলৈ নিদিয় উৎপল? ক'ৰবালৈ যাবলৈ মন কৰিলেও তই মোক কিয় যাবলৈ নিদিয়? আৰে মইতো ক'ত যাব মানা কৰোঁ, মাতো সেই পাৰ্টিটোত যাব মানা কৰিছোঁ। তোৰ ৰুমমেট হ'লেও নিকি ছোৱালীজনী ইমান ভাল নহয়। তই অলপ বেছি কৰি দেখুৱা, বুঢ়া মানুহৰ দৰে কথাবোৰ ক। বৰ একেবাৰে মানুহ চিনি পোৱাটো। তাইনো কি বেয়া ছোৱালীজনী? তাই পাৰ্মিনেণ্টকৈ কোনো বয়ফ্ৰেণ্ডেই নাই। তাই একো বেয়া ছোৱালী নহয়। সেইখিনিতেইতো তাই বেয়া। তাই পাৰ্মিনেণ্টকৈ কোনো বয়ফ্ৰেণ্ড নাই হয়। তাই যি টি ল'ৰাৰ লগত চেনি খায়। তাই বহুত বাজে ছোৱালীজনী। চা, ছোৱালীক বাজে বুলি কোৱাৰ অধিকাৰটো নাই। তই ছোৱালীৰ চৰিত্ৰক লৈ চাৰ্টিফিকেট দিবলৈ ক'ত সাহস পালি হা? তাই মোৰ ৰুমমেট আৰু মোৰ বেষ্ট ফ্ৰেণ্ড। ভাল ছোৱালী তাই। তাই ভাল বেয়া সেইটো বাৰু পিছত হ'ব। মাথো তই সেই পাৰ্টিটোলৈ যাব নোৱাৰ। নিকিয়ে ঠিকেই কৈছিল, তই কেৱল মোক শাসনত ৰাখিব বিচাৰ। তই মোক সঁচা ভাল নাপাৱই, সেইবাবে তই মোক শাসনত ৰাখ। সদায় মই তোৰ তলতীয়া হৈ থাকিব লাগে। আৰু নিকিয়ে এইটোও ঠিকে কৈছিল যে তই কিবা আগৰ দিনৰ মানুহৰ দৰে কথাবোৰ ভাব। বৰ আউটডেটেড তই। মই আজি ঠিকেই অনুভৱ কৰিছোঁ, তোক ভাল পোৱাটোৱেই মোৰ ভুল। হিয়া, তই এইবোৰ কি কৈছ? মোক ভাল পোৱাটো তোৰ ভুল? ভুল। তই মোক সঁচা ভাল নাপাৱ। সঁচা ভাল পোৱাত এনেকৈ শাসনত ৰাখে নেকি? নিজৰ মনৰ মতে একো কৰিবলৈ নিদিয়ে নেকি? তোৰ মোৰ ওপৰত অধিকাৰ আছে বুলি বেছিয়েই অধিকাৰ দেখুৱাইছ। তই বেছি কৰিছ অলপ। ঠিক আছে তেন্তে, তই যদি ভাবিছ মোক ভাল পোৱাটো তোৰ ভুল বুলি, তেন্তে তই তোৰ জীৱনৰ যি সিদ্ধান্ত লৈ থাক। মই তোক বাধা নিদিওঁ। যদি সেই পাৰ্টিটোলৈ যাবলৈ বাধা দিয়াৰ বাবে তই ভাবি ল'লি মোক ভাল পোৱাটো তোৰ ভুল হ'ল বুলি, তেন্তে মইতো সেই পাৰ্টিলৈ যাবলৈ বাধা নিদিওঁ। তোৰ ইচ্ছা মতে কি কৰ কৰি থাক হিয়া। মই তোক ভাল পাওঁ, সেইবাবে তোৰ ভাল চিন্তা কৰোঁ। তোক দুখত পোৱা বা কষ্টত পৰিবলৈ দিব নোৱাৰোঁ মই। মই নিকিৰ লগত নিকিৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডে পাৰ্টিটোলৈ গ'লে কি এনে গণ্ডগোল হ'ব? কি এনে মোৰ কষ্ট হ'ব? নিকি মোৰ ভাল ফ্ৰেণ্ড, আৰু সেইজনী নিকিৰ বেষ্ট ফ্ৰেণ্ডৰ। তাই নিজৰ ঘৰত নে ক'ত পাৰ্টি দিছে, সেইটোনো কি ডাঙৰ কথাটো? এয়া চহৰীয়া পাৰ্টি, আমাৰ গাঁৱৰ বাৰ্থডে পাৰ্টিৰ দৰে নহয় অ' হিয়া। মই এইবোৰ ক'ব নোৱাৰোঁ। মই মুঠতে নিকিৰ লগত বাৰ্থডে পাৰ্টিলৈ যাম। তই মোক তাৰ বাবে ভাল পাবলৈ এৰি দিয়, কি কৰ সেইটো তোৰ কথা। মই আৰু আজিৰ পৰা ইমান তোৰ শাসনত নাথাকোঁ। মোক মুকলি মনে জীয়াই থাকিবলৈ দে। মই এই বাৰ্থডে পাৰ্টিটোলৈ যামেই। আহিছোঁ মই, ৰৈ থাক তই। হিয়া, তই কথাবোৰ কিয় নুবুজ বাৰু? এই চহৰত বাৰ্থডে পাৰ্টিলৈ ৰাতি যোৱা মানে নিজৰ জীৱনলৈ বিপদ কঢ়িয়াই অনা। সেই ছোৱালী দুজনী ভাল নহয়। তই ভাবিছ নিকিৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰত বাৰ্থডে পাৰ্টি? ঘৰত নহয় অ', বেলেগ ঠাইত। তই এইবোৰ একো নাজান। তোক কিদৰে বচাওঁ মই?
তোক মই বহুত ভাল পাওঁ। তোক বিপদত পৰিবলৈ দিব মই নোৱাৰোঁ। সেইবাবে তোক শাসন কৰোঁ। তোৰ ওপৰত মই অধিকাৰ দেখুৱাওঁ। সেয়া মোৰ কি ভুল? সেয়া কৰিলে কি মই পুৰণি ভাৱধাৰাৰ মানুহ হৈ যাওঁ? কি আধুনিকতাৰ প্ৰভাৱ মোৰ ওপৰত পৰা নাই? পৰিছে। আধুনিকতাৰ প্ৰভাৱ মোৰ ওপৰতো পৰিছে। কিন্তু আধুনিকতা বুলি সকলোবোৰ পাহৰি যাব নোৱাৰি। মোক তই কেলে ধৰি আনিছ? মই পাৰ্টি কৰি আছিলো, তই মোক কেলে লৈ আহিলি? চুপচাপ বল। চুপচাপ তই ৰুমত বল। এইবোৰ ড্ৰেছ পিন্ধি তই পাৰ্টিত আহিছ হা? আজি মই নথকা হ'লে তোৰ লগত কি হ'লহেঁতেন জাননে? তই মোক ইমানখিনি কলি যদিও তোৰ পিছত আহিছিলোঁ, কাৰণ মই তোক ভাল পাওঁ। তই বিপদত পৰাটো মই বিচৰা নাই। আৰে পেটু গুৰিলৈকে তোক সেইসোপা লোকে খুৱাই দিলে বুলিয়ে তই খাই দিলি। আৰু তোৰ লগত যে কি অঘটন ঘটিল হয়, মই সময়মতে পালোঁ বাবেহে। চুপচাপ এতিয়া তই ৰুমত বল। ক'ৰ ৰুমত? মোক গাৰ্লছ হোষ্টেলত তেতিয়া সোমাবলৈ নিদিয়ে। তোকো তোৰ বয় হোষ্টেলত সোমাবলৈ নিদিয়ে। ক'লৈ নিবি মোক? ক'লৈ নিবি? মোৰ ফ্ৰেণ্ড নিবিড়ৰ ঘৰলৈ। তাৰ ঘৰত মাক দেউতাক নাই। ভনীয়ে সি আৰু তাৰ বায়েক আছে। সিহঁতে তোক ৰাখিব। বল। তই মোক বচাইছিল? মোক ৰহস্য জানো তই মোক বচাবলৈ? তই মোক কোনে বচালি? মই তোক ভাল পাওঁ। তোক বিপদত পৰিব মই দিব নোৱাৰোঁ। চুপচাপ বল। ৰাতি বহুত হ'ল। তই বহুত নিচা কৰিছ। সেই কথাবোৰ ঘৰত গম পালে কি হ'ব বাৰু? চহৰত পঢ়িবলৈ আহি ইয়াকে কৰিছ তই। ময়ো তোক ভাল পাওঁ, কিন্তু মই তোক অকণমান বেয়া পাইছোঁ। তই মোক পাৰ্টিৰ পৰা লৈ চুপচাপ বল ঐ। তই মোক বেয়া পাওঁ ভাল পাওঁ সেইবোৰ পিছত হিচাপ হ'ব বল। চৰি, মই তোৰ লগত তেনেকুৱা কৰিব নালাগিছিল। মই তোক তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। যদি তই নহ'লিহেঁতেন মোৰ কি হ'লহেঁতেন? হ'ব দে, একেটা কথাৰ বাবে ইমান চৰি খুজি থাকিব নালাগে মোক। তই মোক বহুত বেছি ভাল পাৱ ন? অঁ, ভাল পাওঁ তোক। তোক হেৰুৱাব নোখোজো মই। ভয় হয় তোৰ কিবা হয় বুলি। ময়ো ভাল পাওঁ তোক, সঁচা ভাল পাওঁ। তই মোক বহুত বেছি ভাল পাওঁ, তাৰ প্ৰমাণ তই মোক দিলি। কিন্তু মই তোক কিদৰে প্ৰমাণ দিওঁ যে ময়ো তোক ভাল পাওঁ? ভালপোৱাত প্ৰমাণৰ প্ৰয়োজন নাই। মই তোৰ দুচকুত থৈ তোৰ অন্তৰৰ অনুভৱ বুজি পাওঁ যে তই মোক ভাল পাওঁ। সেইদিনা এনেই তই খঙতে মোক তেনেকৈ কলি, কিন্তু তোৰ মনত মোৰ প্ৰতি যে সঁচা ভালপোৱা আছে সেয়া মই জানো। থেংক ইউ, তই মোক ইমান বুজি পোৱাৰ বাবে। কথা দে মোক যে তই কেতিয়াও এনেকুৱা ফ্ৰেণ্ডৰ লগত পাৰ্টিত নাযাওঁ। নাযাওঁ, প্ৰমিজ। তোক নুসুধাকৈ তই নিবিচৰা একো কামেই নকৰোঁ মই। ৰচোন তোক কথা এটা সুধিব পাহৰি আছো। সেই ড্ৰেছটো তোক কোনে দিলে? সেইদিনা যে পাৰ্টিত পিন্ধি গৈছিলি কি ড্ৰেছ? সেইযোৰ মোৰ ড্ৰেছ নহয়। মোৰ বাৰ্থডে পাৰ্টিত পিন্ধিব পৰাকৈ ইমান ফেঞ্চি ড্ৰেছ নাছিল। মইতো মোৰ চেলোৱাৰ কামিজ বা স্কাৰ্ট ফ্ৰক এইবোৰেই পিন্ধি যাম বুলি ভাবিছিলোঁ। কিন্তু নিকিয়ে ক'লে সেইবোৰ ড্ৰেছ পিন্ধিবলৈ তেনেকুৱা পাৰ্টিলৈ নাযায়। সেই ড্ৰেছযোৰ তাইয়ে দিছিল। চে কেনেকুৱা ড্ৰেছ এইবোৰ? সেই নিকিৰ লগত তই ৰুম চেঞ্জ কৰ দেই। মই প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিছোঁ। মই ৰুম চেঞ্জ কৰিম। ঠিক আছে। অ' উৎপল, ভাল পাওঁ তোক। আই লাভ ইউ। লাভ ইউ টু। মই জানো তই মোক বহুত বেছি ভাল পাওঁ বুলি। আৰু ময়ো জানো তোৰ হৃদয়ত কেৱল ময়েই আছো। এতিয়া পঢ়া শুনা ভালকৈ কৰিবি। আমাৰ ভৱিষ্যতৰ কথা আছে নহয়। হ'ব, তয়ো পঢ়াত গুৰুত্ব দে। ভালদৰে পঢ়িবি। ঐ শুন, মোৰ কথাবোৰ শুনিবি দেই। শুনিম, প্ৰমিছ কৰিছোঁ তোক। তোৰ কথা সকলোবোৰ শুনিম মই। মইতো শাসনত ৰাখিব নিবিচাৰো। মই মাথো বিচাৰো তই ভালে থাক। মই বুজিছোঁ, আৰু এই কথা কৈ মোক লাজ নিদিবি। ভাল পাওঁ মই তোক।